চবে একচেপ্ট কৰি ল'লো। মুনিন্দা আহিছে, মই একচেপ্ট কৰি লৈছো মুনিন্দা। কি কৰিলো? মাতু বৌ কওকচোন। এই মামনৰ প্ৰগ্ৰামটো কেনসেল হ'ল দে। হয় নেকি? তাই কিবা প্ৰব্লেম হৈছে, কিবা প্ৰব্লেম এটা হ'ল। তোমাক সেইটো কথা এই জাষ্ট ফোন কৰিছে, তাই কিবা মাটিৰ প্ৰব্লেম হৈছে তাহাঁতৰ। টাইমটো এনেও হেৰি হৈছে বাৰু ন, তেতিয়া মিলাবলগীয়া নাই আৰু। তোমাক ইন্টাৰনেলৰ জুম লিংক এটাও পঠিয়াইছে যে, সেইটো অন কৰিব কৈছে দেই। সেইটো ধীৰাজ আছে নেকি ন? ধীৰাজ সি চাব এইটো, মানে মই লেপটপত হেৰি কৰি থৈছো। তুমি ইন্টাৰনেলটো তুমি শুনিব নোৱাৰিবা ন, ধীৰাজক থাকিবলৈ দিয়া। ধীৰাজক চাবলৈ দিম। সেইটো ধীৰাজে চাব। এইটো ইয়াত ন, বৌ ইয়াতে আছে, তোমাক এইটো চাব। সেইটো এটা তাপসী, সেইটো কনসেন্ট্ৰেট কৰিব নালাগে ৰাজীৱ। এইটো ধীৰাজে চাব। থাকক, আমি লাগিলে কৰিম কিবা এটা। ঠিক আছে তাপসী, তুমি ইয়াতে ভিডিঅ' অন কৰা, তুমি ইয়াতে ৰেডি। হেল্ল' 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 মাতু কি কোৱাচোন? শুনিছেনে? মই কৈছো মামনবাৰ যিটো প্ৰগ্ৰাম কেনচেল হ'ল, সেইটো মই বেলেগকে মেনেজ কৰিবলগীয়া নাই আৰু। তুমি কি কৈছা মাতু? কি কৈছা? শুনিছানে মোৰ ভইচটো? শুনিছো কোৱা। মই কৈছো মামনবাৰ যে প্ৰগ্ৰামটো যিহেতু কেনচেল হ'ল, সেইটো মই বেলেগকে আৰু মেনেজ কৰিবলগীয়া নাই আৰু। তোমাৰ মেনেজ কৰিব লগা নাই। অভিষেকক কৈছে তাক বেলেগকে গান গাবলৈ, সি যদি পাৰে এটা গান গাব বেলেগ আৰু এড কৰিব। কেনেকে ল'ব দিছে? এইখন কেনেকে লওঁ সেইটো কোৱা তুমি। সেইটো ওখ হৈ গ'লে আৰু দিগদাৰ হ'ব এংগলটো। ঠিক আছে। মাতু ভিডিঅ' অন কৰা। তাপসী, ভিডিঅ'টো অন কৰা, তুমি ৰেডি হোৱা। এক ছেকেণ্ড দেই। এক ছেকেণ্ড। মাতু এতিয়া সিকুৱেন্সটো সেই এটা কেনসেল হ'লে যেনেকে এটা এটাকে আগুৱাই আহিব আৰু, গম পাইছা নহয়? বুজিছো। ঠিক আছে, আমি একো ৰিচিডিউল নকৰো, এটা কেনসেল হ'ব যিহেতু আগুৱাই আহি থাকিব এটা এটা। ঠিক আছে। ভিডিঅ' অন কৰা মাতু। ৰবা।
তুমিও ভিডিঅ'ত আহি যোৱা মোবাইলটোৰ লেফট হেণ্ড সাইডে কিবা এটা বস্তু আছে তুমি কিবা এটা আছে কাপোৰ এখন ঠিক আছে ঠিক আছে ঠিক আছে তুমি অকমান পিছত ৰিলেক্স থাকা মই ফেসবুক লাইভত গৈ আছো এতিয়া 1 মিনিট ৰ'ব দেই 1 মিনিট আচ্ছা মই যদি Time নাই ইমানটো ওচৰত যদি আহো ঠিকে আছে নে এংগেলটো পজিশনটো ঠিকে আছে পাৰফেক্ট আচ্ছা ক্লিয়াৰ মই তুমি যাবা এতিয়া বাহিৰত লাইভ আহিব এতিয়া এটা লাইভ আহিব হা ওকে এভৰিবডি ৰ'ব ধীৰাজ ধীৰাজক আনমিউট কৰি ৰাখিব তাৰ চেনেলটো মানুহ বহুত আহিছে ইন্টাৰনেলটো ন তোমাক আহিটো অন আনমিউট কৰি কৰি ৰাখিব কথা সেইটো আনমিউট কৰি ৰাখিবা মানুহ কিমান আহিছে টিম্পু মানুহ মোটামুটি 22 জন ৰখি আছে সো আই এম গোইং লাইভ আজি আপোনাৰ এইটো ক্লিক কৰক মাতো বেষ্ট অফ লাক সবকে Taposi, we can start now. দশমৰ শংকৰ গুৰু ৰত্নাৱলী ঘোষাৰে মাধৱ গুৰু
ভাগ্য লিপি লিখনি কপালতে ধৰো, গোসানী চৰণত প্ৰণিপাত কৰো। কীৰ্তন দশমৰ শংকৰ গুৰু, ৰত্নাৱলী ঘোষাৰে মাধৱ গুৰু। ভাগ্য লিপি লিখনি কপালতে ধৰো, গোসানী চৰণত প্ৰণিপাত কৰো। নমস্কাৰ। দুয়োজনা গুৰুৰ পুণ্য পবিত্ৰ তিথিৰ লগতে ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ আন্তৰিক উলগ আৰু শুভকামনা জনাই মই তাপসী বৰ্মনে আপোনালোক সকলোকে আজিৰ এই বিশেষ অনুষ্ঠানটোত স্বাগতম জনাইছো। 2015 চনত স্থাপিত শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক সমাজ বাংগালোৰ জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শেৰে অনুপ্ৰাণিত এক সাংস্কৃতিক অনুষ্ঠান হিচাপে অনুষ্ঠানটোৰ জন্মলগ্নৰে পৰা পবিত্ৰ শ্ৰীকৃষ্ণ জন্মাষ্টমী কেৱল এক ধৰ্মীয় অনুষ্ঠান হিচাপেই নহয়, এক ধৰণৰ একতা দিৱস হিচাপে উদযাপন কৰি আহিছে, য'ত বাংগালোৰ নিবাসী সকলোখিনি অসমীয়া একত্ৰিত হয়। জন্মাষ্টমী উপলক্ষে পোনপ্ৰথমবাৰৰ বাবে বাংগালোৰত অসমৰ পৰা আমন্ত্ৰিত শিল্পীৰ দ্বাৰা পূৰ্ণাংগ ৰূপত ভাওনাও প্ৰদৰ্শন কৰা হৈছিল। কোভিড মহামাৰীৰ বাবে যোৱাবেলিৰ দৰে এইবেলিও শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক সমাজ বাংগালোৰৰ দ্বাৰা আয়োজিত এই অনুষ্ঠানটি অনলাইন যোগেৰে সম্প্ৰচাৰিত কৰিবলগীয়া হৈছে যদিও আমি আশা কৰো আপোনালোক সকলোৱে একেই উৎসাহেৰে আজিৰ এই অনুষ্ঠানটি উপভোগ কৰি যাব। আপোনালোক সকলোৰে সহযোগিতা কামনা কৰি আজিৰ এই অনুষ্ঠান আৰম্ভ কৰিছো। আশা কৰো আপোনালোক সকলোৱে অনুষ্ঠানটি চাই ভাল পাব। এইখিনিতে শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক সমাজ বাংগালোৰ সমাজৰ জন্মলগ্নৰে পৰা উদযাপন কৰি অহা বিভিন্ন অনুষ্ঠানসমূহৰ কিছু দৃশ্যাংশ আৰু কিছু আলোকচিত্ৰ এটি ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ সন্মুখলৈ আগবঢ়াইছো। আশা কৰিছো আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাব। জয় জয়তে আপোনালোকলৈ শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক সমাজ বেংগালুৰুৰ তৰফৰ পৰা আমাৰ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। বেংগলোৰবাসী অসমীয়া ভক্তপ্ৰাণ ৰাইজৰ লগতে সামাজিকভাৱে সক্ৰিয় কেইবাটাও দল সংগঠনে একেটা মঞ্চতে একত্ৰিত হৈ 2015 চনৰ 25 জুলাইত গঢ়ি তুলিছিল শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক সমাজখন। এই সমাজৰ মুখ্য উদ্দেশ্য হৈছে বৈষ্ণৱ আন্দোলনৰ গুৰি ধৰোঁতা, অসমীয়া জাতিৰ জনক শ্ৰীমন্ত শংকৰ গুৰুৰ আৰ্হি আৰু নমুনাৰে বেংগালুৰুত এটি নামঘৰ স্থাপন কৰা আৰু সাংস্কৃতিক কেন্দ্ৰ গঢ়ি তোলা। আমাৰ এই যাত্ৰাৰ কিছু আলোকচিত্ৰ আৰু দৃশ্যাংশ যুগুতাই আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ এটি চেষ্টা কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব। Taung kita khiti tak taung kita khit rit ei taung kita dridhe nak khit taung kita khiti tak taung kita khit rit ei taung kita dridhe nak khit dhanita khiti khiti tak dhina dridhe nak ei khit dhanita khita khiti tak dhina dridhe nak ei khit
পোনপ্ৰথমে মই শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক সমাজৰ বিশিষ্ট উপদেষ্টা শ্ৰীযুত মুনীন্দ্ৰ ভাৰতী দেৱক আদৰণি ভাষণ দিবলৈ অনুৰোধ জনাইছো। নমস্কাৰ। উপস্থিত শ্ৰোতাবৃন্দ, বেংগালুৰুৰ শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক সংস্থাৰ তৰফৰ পৰা মই সকলোকে হাৰ্দিক অভিনন্দন জনাইছো। কোভিডৰ প্ৰকোপত আমি আমাৰ নামঘৰ প্ৰায়েই বন্ধ ৰাখিবলগীয়া হৈছে। সেয়েহে আজিৰ এই অনুষ্ঠানটো আমি দূৰণিবতীয়াভাৱে ইলেক্ট্ৰনিক মাধ্যমেৰে আয়োজন কৰিব ওলাইছো। আচলতে জন্মাষ্টমী অহাকাইলৈ হ'ল সোমবাৰ অফিচৰ দিন। সেয়েহে আজি আমি দেওবাৰে এই অনুষ্ঠানটি আগবঢ়াই নিবলৈ আয়োজন কৰিছো। জন্মাষ্টমী শ্ৰীকৃষ্ণৰ জন্মদিন। সেয়েহে আমি সকলোৱে অতি আগ্ৰহেৰে, অতি শ্ৰদ্ধাৰে, অতি ভক্তিৰে, অতি উদ্দীপনাৰে এই উৎসৱটো পালন কৰোঁ। মাত্ৰ আমি নহয়, ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যতে, আনকি ভাৰতবৰ্ষৰ বাহিৰতো জন্মাষ্টমী পালন হয়। শ্ৰীকৃষ্ণৰ বিভিন্ন কথাই আমাক মোহিত কৰে। তাৰে দুই এটা কথা মই ইয়াতে উল্লেখ কৰিব বিচাৰিছো। পোনপ্ৰথমে তেখেতৰ বাল্যকালৰ কথা। তেওঁ ইমান দুষ্ট আছিলে বাল্যকালত, তেওঁৰ পিতৃ মাতৃৰ ৰক্ষা নাপাইছিলে। সেয়া আনৰ ঘৰত গৈ মাখন চুৰ কৰি খোৱাই হওক, পুতনা ৰাক্ষসীক বধ কৰাই হওক, এনেধৰণৰ বহুত কথাই তেওঁ কৰিছিল। কিন্তু এই প্ৰতিটো কামৰ পিছত আমি এটা অটুট প্ৰেৰণা পাইছিলো। তেওঁৰ এই কামৰ মাজতো আমি বহুত মুগ্ধ হৈছিলো। তেখেত ভগৱান শ্ৰীকৃষ্ণ বহুত কোমল মনৰ অধিকাৰী আছিলে। তেওঁ দুখীয়া ব্ৰাহ্মণ সুদামাক নিজৰ মিত্ৰ মানি লৈছিলে। যুধিষ্ঠিৰৰ ৰাজ্য অভিষেকৰ সময়ত আগন্তুক সকলো অতিথিক তেওঁ নিজৰ হাতেৰে ভৰি ধুৱাই মাতি আনিছিলে। সেয়েহেন ভগৱান শ্ৰীকৃষ্ণৰ কোমলতাৰ বাদেও তেওঁ কিন্তু কোনো অত্যাচাৰ বা নিষ্ঠুৰতা বা প্ৰকোপৰ লাই দিয়া নাছিলে। তেওঁ সৰু কালতেই তেওঁৰ নিজৰ মামাক শ্ৰীকংসক, যাক পুৰাণত ৰাক্ষস হিচাপে গণনা কৰিছিলে, তেওঁক বধ কৰি মথুৰাত শান্তি বিৰাজমান কৰিছিলে। অন্য এজন দুৰ্দৰ্শ ৰজা শিশুপাল তেওঁ বধ কৰি তেওঁ সেইখন দেশত শান্তিৰ প্ৰতিষ্ঠা কৰিছিলে। আমি মহাভাৰতৰ দ্ৰৌপদীৰ কথা জানো। দ্ৰৌপদীক দুৰ্যোধনে বহুত অপমান কৰিছিল ৰাজ্যসভাত, কিন্তু শ্ৰীকৃষ্ণই, ভগৱান শ্ৰীকৃষ্ণই তেখেতক ৰক্ষা কৰিছিলে। ভগৱান শ্ৰীকৃষ্ণৰ অন্য এটা দিশ বৰ উল্লেখনীয়, সেইটো হ'ল দাৰ্শনিক দিশটো। অৰ্জুন কুৰুক্ষেত্ৰৰ যুদ্ধত বহুত বিচলিত হৈছিলে, কিন্তু শ্ৰীকৃষ্ণই তেওঁক অগাধ জ্ঞানেৰে, তেওঁৰ নিজৰ অগাধ জ্ঞানেৰে তেওঁক বুজাইছিল। সেই সকলোবোৰ জ্ঞান বাণীবদ্ধ হৈ আজি গীতা, ভগৱত গীতা নামে জনাজাত। ভগৱত গীতাত প্ৰায় 700মান বাণী লিপিবদ্ধ হৈ আছে। সেই বাণীবিলাক অমূল্য ৰত্ন। খালি ভাৰতবৰ্ষতেই নহয়, পৃথিৱীৰ বিভিন্ন ইউনিভাৰ্চিটি, বিভিন্ন ঠাইতো সেইবিলাক জনাজাত। সেই বাণীবিলাকৰ প্ৰচাৰ হয়, সেই বাণীবিলাক শিকোৱা হয়।
ভগৱান শ্ৰীকৃষ্ণৰ আন এটা কথা মই বৰ ভাল পাওঁ, সেইটো হ'ল ভগৱান শ্ৰীকৃষ্ণই মনুষ্য জগতত আমাক সকলোকে কাম কৰিবলৈ দিছিলে, কামৰ ফলৰ কথা চিন্তা কৰিবলৈ মানা কৰিছিল। কাম কৰি যোৱা, কাম কৰি গ'লে ফল অট'মেটিকেলি পাম। ভগৱান শ্ৰীকৃষ্ণৰ এই কথাষাৰ মোক সদায় আপোন। আজি জন্মাষ্টমীৰ এই অনুষ্ঠানত মই সঁচাকৈয়ে উত্তেজিত। আমি এই অনুষ্ঠানত পৰৱৰ্তী অনুষ্ঠানবিলাকত আৰু বহুত ভগৱান শ্ৰীকৃষ্ণৰ লীলা কথাৰ জানিব পাৰিম। পলম নকৰি আমি পৰৱৰ্তী অনুষ্ঠানলৈ আগবাঢ়ি যাওঁ আহক। ধন্যবাদ। ধন্যবাদ মুনিন্দা। এতিয়া আগবাঢ়িছো আমাৰ আজিৰ সন্ধিয়াৰ প্ৰথমটো অনুষ্ঠানলৈ। এয়া ভক্তিমূলক গীত পৰিৱেশন কৰিব শ্ৰী পৰাগ ঈশান দেৱে। পৰাগ ঈশান ইউটিউবৰ লগতে বিভিন্ন বৈদ্যুতিক মাধ্যমত সংগীত চৰ্চা কৰি জনপ্ৰিয়তা অৰ্জন কৰা অসমৰ এগৰাকী প্ৰতিষ্ঠিত শিল্পী। এয়া পৰাগ ঈশানৰ গীতৰ শৰাই আপোনালোকৰ সন্মুখত।
ৰংগে কুসুম ৰিখে কুতৰা খেৰাই হৰি হে আৰে বৃন্দাবনে কৰে কেলি বৈকুণ্ঠেৰ পতি আৰে বৃন্দাবনে কৰে কেলি বৈকুণ্ঠেৰ পতি কয় মাধৱ হৰি পদৰেণু গতি কুতৰা খেলাই হৰি হে মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ খমিও কহৰিলৈও দাস কৰি পখিলো হেৰা শৰণ মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ খমিও কহৰিলৈও দাস কৰি পখিলো হেৰা শৰণ হে কৃষ্ণ স্বামী তজু পাৱে আমি কেৱল শৰণ চাওঁ কৰা অনুগ্ৰহ মায়াৰ নিগ্ৰহ তেবে হে প্ৰভু হেৰাওঁ হে যদুপতি মই মোৰ সমতি নজানো সেৱা তোমাৰ কেৱলে তোমাৰ চৰণ পংকজে শৰণ কৰিলো খাৰ পৰম আনন্দ স্বামী তজু পাদ পদ্ম মকৰন্দ আশে শৰণ পখিলো আমি প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জনতাৰ তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো শৰণ জানিয়া লৈলো শৰণ জানিয়া লৈলো শৰণ
আমি পৰাগ ঈশান দেৱক ধন্যবাদ জনাইছো। এতিয়া আহিছো আমাৰ পৰৱৰ্তী অনুষ্ঠানলৈ। এইবাৰ নৃত্য পৰিৱেশন কৰিব অসমৰ যোৰহাট নিবাসী নৃত্যশিল্পী শ্ৰী মৌচুমী বৰা বৰদলৈ। তেখেতে বিগত 25 বছৰ ধৰি বিহু, সত্ৰীয়া আৰু বিভিন্ন নৃত্য চৰ্চা কৰি আহিছে। এয়া আপোনালোকৰ সন্মুখত মৌচুমী বৰা বৰদলৈ। ধন্যবাদ মৌচুমী। এইবাৰ এটি নৃত্য প্ৰদৰ্শন লৈ আমাৰ মাজত আছে অমৃতা শৰ্মা। গুৰু গৰিমা হাজৰিকাৰ তত্বাৱধানত শৈশৱৰে পৰা প্ৰশিক্ষণ লোৱা অমৃতা শৰ্মাই অসমৰ লগতে ভাৰতৰ
বাহিৰতো বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰি আহিছে। অমৃতা বৰ্তমান হিউমেন ৰিচোৰ্চ প্ৰফেশ্যনেল হিচাপে বেংগলোৰত কৰ্মৰত। এয়া আপোনালোকৰ সন্মুখত অমৃতাৰ নৃত্যানুষ্ঠান। ধন্যবাদ অমৃতা। আমাৰ পৰৱৰ্তী অনুষ্ঠানলৈ আগবাঢ়িছো। এইবাৰ গীতৰ শৰাই আগবঢ়াব সুদীৰ্ঘ বছৰ বেংগালুৰুত নিবাস কৰা অভিষেক শইকীয়াই। কণ্ঠশিল্পী অভিষেক কৰ্মসূত্ৰে এজন ডিজাইনাৰ আৰু ডিজিটেল আৰ্টিষ্ট। এয়া আপোনালোকৰ সন্মুখত গীতৰ শৰাই আগবঢ়াইছে অভিষেক শইকীয়াই।
ধন্যবাদ তাপসী, ধন্যবাদ সকলোকে। জন্মাষ্টমী আগতীয়াকৈ আপোনালোকক বহুত বহুত শুভেচ্ছা। কিছুমান গান লৈ আহিছো, অসমীয়া কিছুমান যি কিছুমান মই শিকিছিলো মোৰ দেউতাৰ পৰা, কেইটামান আপোনালোকলৈ আনিছো। আশা কৰো আপোনালোকে ভাল পাব শুনি। প্ৰথমটো 2 লাইন লেট জগজিৎ সিঙে গাইছিলে, 2 লাইন তাই। সেই 2 লাইন লৈ সুন্দৰকে ভজন এটা আগতীয়াকৈ লৈ গৈছিল মোৰ দেউতাই, আৰু ভজনটো লিখিছিল। মই সেইটো দি আৰম্ভণি কৰিছো। হে গোবিন্দ হে গোপাল, হে গোবিন্দ হে গোপাল, হে দীন দয়াল, হে গোবিন্দ হে গোপাল, হে গোবিন্দ হে গোপাল, হে দীন দয়াল, হে দীন দয়াল, হে দীন দয়াল। পরময়ানন্দ স্বামী নারায়ণ, কৃপার সাগর দেব দামোদর। পরময়ানন্দ স্বামী নারায়ণ, কৃপার সাগর দেব দামোদর। করুণাময় কৃষ্ণ কৃপাল, করুণাময় কৃষ্ণ কৃপাল, হে কৃষ্ণ হে কৃপাল, হে কৃষ্ণ হে কৃপাল, হে নন্দ দুলাল, হে নন্দ দুলাল, হে দীন দয়াল। জয় জনার্দন গোপীরঞ্জন, রমনারায়ণ দেবকী নন্দন। জয় জনার্দন গোপীরঞ্জন, রমনারায়ণ দেবকী নন্দন। করুণাময় কৃষ্ণ কৃপাল, করুণাময় কৃষ্ণ কৃপাল, হে কৃষ্ণ হে কৃপাল, হে কৃষ্ণ হে কৃপাল, হে নন্দ দুলাল, হে নন্দ দুলাল, হে দীন দয়াল, হে গোবিন্দ হে গোপাল, হে গোবিন্দ হে গোপাল, হে দীন দয়াল, হে দীন দয়াল, হে দীন দয়াল। ধন্যবাদ। দ্বিতীয় গীত বহুত জনপ্ৰিয় গীত, বহুতে গাইছে। কোনোবাই নাম হিচাপেও গায়, কোনোবাই সুন্দৰ লোকগীত হিচাপেও গায়। আপোনালোকে সকলোৱে শুনিছেই গীতটো বহুবাৰ, তথাপিও মই গাইছোঁ। আশা কৰোঁ আপোনালোকে আকৌ গানটো ভাল পাব, আৰু মোৰ চেষ্টা থাকিব যে ভক্তিৰস আপোনালোকৰ আগলৈ
মই আনিব পাৰোঁ এইটো অনুষ্ঠানত। হে শ্যাম কানু দূৰলৈ নাযাবা, সোণৰ বাঁহী গঢ়াই দিম ঘৰতে বজাবা। শ্যাম কানু দূৰলৈ নাযাবা, সোণৰ বাঁহী গঢ়াই দিম ঘৰতে বজাবা। ঐ ৰাম নন্দের ঘৰে যদু তুমি আছিলা যে সৰু, পঞ্চ বয়সতে তুমি ৰখাইছিলা গৰু। শ্যাম কানু দূৰলৈ নাযাবা, সোণৰ বাঁহী গঢ়াই দিম ঘৰতে বজাবা। ঐ ৰাম নন্দের দুলাল বাছা তুমি নন্দের দুলাল, এত ৰাত্ৰি গৰু চৰে কাৰহে চৰাল। আনৰ বাছা ডাঙৰ দীঘল মোৰে বাছা সৰু, সিংহ বেঘ্ৰ লগে চৰে তাতে চাৰে গৰু। শ্যাম কানু দূৰলৈ নাযাবা, সোণৰ বাঁহী গঢ়াই দিম ঘৰতে বজাবা। চিৰা থৈছো আখৈ থৈছো ঘিতৰ লাডু, শীতল পাতি পাৰি থৈছো তাতে থৈছো গাৰু। আগে ধেনু পাছে ধেনু মুখে বংশী বাই, বন পুষ্পমালা পিন্ধি গধেনু চৰাই। শ্যাম কানু দূৰলৈ নাযাবা, সোণৰ বাঁহী গঢ়াই দিম ঘৰতে বজাবা। সোণৰ বাঁহী গঢ়াই দিম ঘৰতে বজাবা, সোণৰ বাঁহী গঢ়াই দিম ঘৰতে বজাবা। ধন্যবাদ। আশা কৰোঁ আপোনালোকে ইমান সময় অনুষ্ঠানটি উপভোগ কৰিছে খুব সুন্দৰভাৱে। আপোনাৰ এতিয়া কৃষ্ণ ক'বলৈ গ'লে বা ভক্তি গীত এতিয়া বা ভক্তিমূলক এই যিটো ভাৱ সেইটো এতিয়া অকল মানে ভাৰতবৰ্ষতে হৈ থকা নাই বা অকল হিন্দু ঠাইবিলাকতে হৈ থকা নাই। Lord Krishna as a God has gone global. এতিয়া আপোনাৰ গোটেই বিশ্বতে তেখেতৰ ভক্তি, তেখেতৰ যিবোৰ জ্ঞান বা নলেজ গোটেই বিশ্বতে প্ৰচলিত। অৰ্গেনাইজেশ্যন লাইক ইস্কন খুব শ্ৰীকৃষ্ণৰ ভক্তিৰ কথা প্ৰচাৰ কৰিছে। চ' তেনেকৈ মই চেষ্টা থাকিব যে আমাৰ ভাৰতবৰ্ষৰ শ্ৰীকৃষ্ণৰ যিবোৰ গান, কি ধৰণৰ গোটেই গানত কিছুমান মিল আছে, যেনেকৈ কিছুমান কমনালিটিজ থাকে, কেনেকৈ মই আনিব বিচাৰিছোঁ মোৰ নেক্সট গানটোত। নেক্সট গানটো হয় আপোনাৰ মীৰা ভজন। চ' মীৰাবাই, আমি সকলোৱে জানো মীৰাবাই শ্ৰীকৃষ্ণৰ বহুত ডাঙৰ ভক্ত আছিল, ইমান ডাঙৰ ভক্ত যে she used to love Lord Krishna. চ' সেইটো এটা মীৰা ভজন গাইছোঁ। তাৰপিছত এটা অসমীয়া হোলী গীত, খুব ভাল হোলী গীত এটা আমি কেনেকৈ মিক্স কৰিব পাৰোঁ চাওঁ। গীতটো মীৰা ভজন বহুত ভজন আৰ্টিষ্টে গাইছে, ভজন সম্ৰাট অনুপ জলোটাজী, হৰিওম শৰণজী, তেওঁলোকেও গাইছে নিজৰ নিজৰ টিউনত। মোৰ গানটোত সুৰ কৰিছিল দেউতাই, যোনটো মই গাবলৈ লৈছোঁ। আৰু ৰাগটো ৰাগ হয় দেশ ৰাগ, আপোনাৰ ওৱান অফ মাই ফেভৰেট ৰাগ। চ' মই গানটো গাবলৈ লৈছোঁ।
দেশৰাগ আপোনাৰ অকণমান এনেকুৱা ধৰণৰ ৰে মা পা নি সা ৰে না ৰে না ৰে না এনেকুৱা ধৰণৰ रंग दे चुनरिया रंग दे चुनरिया रंग दे चुनरिया रंग दे रंग दे रंग दे रंग दे चुनरिया 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 रंग दे श्याम पिया मोरे रंग दे हो श्याम पिया मोरे श्याम पिया मोरे रंग दे चुनरिया श्याम पिया मोरे रंग दे चुनरिया 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 रंग दे बिना रंगाए मैं तो घर नहीं जाऊंगी बिना रंगाए मैं तो घर नहीं जाऊंगी बिना रंगाए मैं तो घर नहीं जाऊंगी अपने ही रंग में रंग दे चुनरिया 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 रंग दे ऐसे रंग दे के रंग नहीं छूटे ऐसे रंग दे के रंग नहीं छूटे ऐसे रंग दे के रंग नहीं छूटे धोबिया धोए चाहे ये सारी उमरिया रंग दे चुनरिया रंग दे चुनरिया रंग दे चुनरिया रंग दे चुनरिया रंग दे অসমলৈ আহিছো এতিয়া হোলী গীত এই বৰ্তমান দেশাগত গৈ আছে বস্তু रंग दे चुनरिया रंग दे चुनरिया रंग दे चुनरिया रंग दे गोकुल माझे आजिउ गोकुल माझे मधुर मुरली बाजे गोकुल माझे आजिउ गोकुल माझे मधुर मुरली बाजे नंदेर नंदन बजेर जीवन नंदेर नंदन बजेर जीवन फागुर खेलन खेलाय फागुर खेलन खेलाय बाजे ढोल बाजे खूल होली उठी सेरुल बाजे धुल बाजे खुल होली उठी सेरुल सरने नुपुर बाजे गोकुल माझे आदिउ गोकुल माझे मधुर मुरली बाजे गोकुल माझे आदिउ गोकुल माझे मधुर मुरली बाजे मीरा के प्रभु गिरधर नागर मीरा के प्रभु गिरधर नागर मीरा के प्रभु
गिरधर नागर प्रभु चरणन में, हरि चरणन में, श्याम चरणन में लाई नजरिया रंग दे चुनरिया 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 रंग दे। थैंक यू। ভাল লাগি আছে না অনুষ্ঠানটো বাৰু এতিয়ালৈ? মোৰ শেষ গান এটা বহুত থেংক ইউ মই কমেণ্টছবোৰ অলপ চাইছোঁ দেই। থেংক ইউ, খুব ভাল লাগিল আপোনালোকৰ উৎসাহটো দেখি। গাবলৈ লৈছোঁ অকণমান ভক্তিমূলক কিছুমান গান গালোঁ। এতিয়া অকণমান লাইট মিউজিক, কামৰূপী লোকগীত। গীতটো বহুত জনপ্ৰিয় গীত। তুমি বাদ দিয়া না, এইটো হেৰি কৰিলা নে ভাইব্ৰেচন দিলা? আপোনালোকৰ চাগে কাৰোবাৰ মাইকটো অন হৈ আছে। Thank you. Okay. সেই গীতটো খুব অকণমান লাইট মিউজিক, কামৰূপী লোকগীত, লিড প্ৰতিভা পাণ্ডে বৰুৱাই গীতটো খুব জনপ্ৰিয় কৰিছে আৰু আমি তেখেতৰ মুখতে প্ৰথমবাৰ শুনা লিড ডক্টৰ ভূপেন হাজৰিকা আৰু তেখেতে মিলি গাইছিল গানটো। অকণমান মানে শ্ৰীকৃষ্ণৰ গোপীসকলে গাইছিল গানটো, কেনেকুৱা ধৰণৰ। এইটো ইনষ্ট্ৰুমেণ্ট খুব ভাল, এইটো আপোনাৰ উকুলেলে বুলি কয়, গীটাৰ অকণমান এটা লোৱাৰ ভাৰ্চন। এইটো বেচিকেলি আপোনাৰ হেৰি হৈছিল, আৱিষ্কাৰ হৈছিল হাৱাই আইলেণ্ড বুলি আমেৰিকাত। এইটো আমেৰিকান দোতাৰা টাইপ, খুব সহজ বজাবলৈ। বারো মাসেই 13 ফুল ফোটে, 12 মাসেই 13 ফুল ফোটে, বছরে ফোটে ওলাসই না যায় যমুনার জলে, বছরে ফোটে ওলাসই না যায় যমুনার জলে। ও তোমরা না যায় না যায় সহিরে ওই না যমুনার জলে। ও তোমরা না যায় না যায় সহিরে ওই না যমুনার জলে। যে ঘাটে ভরি বয়ারো জল, যে ঘাটে ভরি বয়ারো জল, সেই ঘাটে কা নায়াসই না যায় যমুনার জলে। আরে সেই ঘাটে কা নায়াসই না যায় যমুনার জলে। তোমরা না যায় না যায় সইরে ওই না যমুনার জলে। ও তোমরা না যায় না যায় সইরে ওই না যমুনার জলে। নন্দের বেটা চেকনারো কালা, নন্দের বেটা চেকনারো কালা, কালা বিহিল বিষম জলাশয় না যায় যমুনার জলে। কালা বিলক বিষম জলাশয় না যায় যমুনার জলে। তোমরা না যায় না যায় সইরে ওই না যমুনার জলে। তোমরা না যায় না যায় সইরে ওই না যমুনার জলে।
গাছেই হেলা দিরে বিয়া কদম গাছেই হেলা দিরে বিয়া কালা বাজাই মোহন বাঁশি সই না যায় যমুনার জলে কালা বাজাই মোহন বাঁশি সই না যায় যমুনার জলে তোমরা না যায় না যায় সই রে ওই না যমুনার জলে তোমরা না যায় না যায় সই রে ওই না যমুনার জলে ওই না যমুনার জলে ওই না যমুনার জলে থেংক ইউ বহুত বহুত ধন্যবাদ খুব ভাল লাগিল আজি অনুষ্ঠানটো আপোনালোকলে বহুত বহুত শুভেচ্ছা থাকিল এটি খুব সুন্দৰ সংগীতানুষ্ঠান আমালৈ আগবঢ়োৱাৰ বাবে অভিষেক তোমালৈ অশেষ ধন্যবাদ জনালো এতিয়া আগবাঢ়িছো আমাৰ পৰৱৰ্তী অনুষ্ঠানলৈ এইবাৰ এটি নৃত্য পৰিবেশন কৰিব মল্লিকা বোকালিয়ালে কথক নৃত্যত বি মিউজিক কৰা মল্লিকা অসমৰ ডিব্ৰুগড় নিবাসী যদিও কৰ্মসূত্ৰে বৰ্তমান বেংগালুৰুৰ বাসিন্দা এয়া আপোনালোকৰ সন্মুখত মল্লিকা বোকালিয়াল কর্ণত কুণ্ডল তোমার মাথে ময়ূরার পাখি গলে গজমতি তোমার আধা ফুটা হাসি কর্ণত কুণ্ডল তোমার মাথে ময়ূরার পাখি এ হরি শাম্বরণ দেহা তোমার এ পিত বখন মোর হরি হরি এ পিত বখন শরণে নুপুর প্রভু কমল লোচন কর্ণত কুণ্ডল তোমার মাথে ময়ূরার পাখি কণ্ঠত কৌস্তভ তোমার সূর্য যেন দেখি তোমার বিজুলি দেখি কর্ণত কুণ্ডল তোমার মাথে ময়ূরার পাখি এ হরি রীতি তোমার ভ্রমরণ সারে মোর হরি হরি ভ্রমরণ সারে রত্নর নুপুর তোমার সিকিমিকি করে কর্ণত কুণ্ডল তোমার মাথে ময়ূরার পাখি কর্ণত কুণ্ডল তোমার মাথে ময়ূরার পাখি গলে গজমতি তোমার আধা ফুটা হাসি কর্ণত কুণ্ডল তোমার মাথে ময়ূরার পাখি 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 কর্ণত কুণ্ডল তোমার মাথে ময়ূরার ধন্যবাদ থ্যাংক ইউ সো মাচ টু এভরিওয়ান ধন্যবাদ মল্লিকা ইয়াৰ লগে লগে আমি আজিৰ সাংস্কৃতিক অনুষ্ঠানৰ অন্তিম পৰ্যায়ত আহি উপস্থিত হৈছোহি এইখিনিতে আপোনালোকৰ আগত শলাগৰ শৰাই আগবঢ়াবলৈ শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক সমাজৰ পৰা আহিছে শ্ৰী প্ৰাঞ্জলি বৈশ্য নমস্কাৰ আজিৰ উপস্থিত ৰাইজ আপোনালোক সকলোৱে আমাৰ
এই পৰিৱেশন উপভোগ কৰাৰ বাবে আপোনালোক সকলোকে মই প্ৰাঞ্জলি বৈশ্য শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক সমাজ বেংগলোৰৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। যোৱা বছৰ আমি এই জন্মাষ্টমী মহামাৰী প্ৰকোপত অনলাইন যোগে উদযাপন কৰিবলগীয়া হ'ল আৰু এইবাৰো সেই একেই কাৰণতে আমি এই জন্মাষ্টমী অনলাইন যোগে পৰিৱেশন কৰিবলৈ লৈছোঁ। এইবাৰ প্ৰকৃতাৰ্থই এই জন্মাষ্টমী আমাৰ 30 আগষ্টত আছিল যদিও দৰ্শক আৰু কৰ্মকৰ্তাসকলৰ সুবিধাৰ্থে আমি অহাকালিৰ পৰিৱৰ্তে আমি আজি এই অনুষ্ঠানটি পালন কৰিলোঁ। সেই সুযোগতে আপোনালোক সকলোকে জন্মাষ্টমীৰ শুভকামনা জনাইছোঁ। এই অনুষ্ঠানটি চলাই নিওঁতে কোনো দিশত যদি মানদণ্ড উন্নত কৰিব পৰা স্থল থকা যেন অনুভৱ কৰিছে, আপোনালোকে যেন আপোনালোকৰ বহুমূলীয়া উপদেশ আমাৰ আগত আগবঢ়াই তাৰেই কামনা কৰিছোঁ। আজিৰ এই অনুষ্ঠানটিত বাংগালোৰ আৰু অসমৰ বিভিন্ন ঠাইৰ পৰা বহু কেইজন শিল্পীয়ে এই অনুষ্ঠানটিত ভাগ লৈ আমাৰ এই অনুষ্ঠান শুভকামনা কৰিলে। তাৰে বাবে মই শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক বেংগালোৰৰ তৰফৰ পৰা পুনেৰ পৰা অভিষেক শইকীয়া, গুৱাহাটীৰ পৰা পৰাগ ইছান, বেংগালোৰৰ পৰা মল্লিকা বুকালিয়াল, অমৃতা শৰ্মা আৰু যোৰহাটৰ পৰা মৌচুমী বৰা বৰদলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰোপৰি আমাৰ এই অনুষ্ঠানটি সুন্দৰকৈ আগধৰি লৈ যোৱাত তাপসী বৰ্মনক আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। সৰ্বশেষত আমাৰ নেপথ্যত থকা শ্ৰী ৰাজীৱ বৰ্মন, শ্ৰী বিভাস হাজৰিকা, শ্ৰী ডিম্পু কুমাৰ নাথ, মনোজ বৰা, সম্প্ৰীতি বৰা, মঞ্জিতা শৰ্মা আৰু অনামিকা বৰদলৈ আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াতে আৰু এটা কথা জনাবলৈ মই খুজিছোঁ, আমাৰ এই অনুষ্ঠানটিত গুৱাহাটীৰ পৰা বিৰিণা পাঠকো ইয়াতে অনুষ্ঠানটিত ভাগ লোৱা কথা আছিলে, কিন্তু এটা বিশেষ কাৰণত তেওঁ এই অনুষ্ঠানটিত ভাগ ল'ব নোৱাৰাৰ কাৰণে আমি খুবেই দুঃখিত। আৰু বিশেষ পলম কৰি মই আপোনালোকক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি ইয়াতে মোৰ সামৰণিছোঁ। ধন্যবাদ। ধন্যবাদ প্ৰাঞ্জলি বা। আপোনালোক সকলো জ্ঞাত যে যোৱা 2015 চনত শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক সমাজ বাংগালোৰ নামেৰে এই অনুষ্ঠানটো গঢ় লৈ উঠিছিল আৰু তাৰেই ফলপ্ৰসূত 2018 চনত স্থায়ীভাৱে গুৰুজনাৰ আৰ্হিত বাংগালোৰত এটি নামঘৰৰ প্ৰতিষ্ঠা কৰা হয়। তাহানিৰ পৰাই এই সমাজখনে বিভিন্ন সাংস্কৃতিক আৰু আধ্যাত্মিক কাৰ্যসূচী আয়োজন কৰি আহিছে। উপস্থিত সকলো শ্ৰোতা দৰ্শকক নামঘৰৰ এই অনুষ্ঠানৰ জৰিয়তে প্ৰত্যক্ষভাৱে যোগদান কৰি আয়োজকসকলক উৎসাহিত কৰিবলৈ অনুৰোধ জনোৱা হ'ল। লগতে ইচ্ছুক সকলক নামঘৰৰ সদস্য তালিকাত অন্তৰ্ভুক্ত হ'বলৈ অনুৰোধ জনাইছোঁ। সবিশেষ তথ্যৰ বাবে আমাৰ ফেচবুক পেজ অথবা ৱেবছাইট sscsbangalore.in যোগে আমাৰ লগত সংযোগ স্থাপন কৰিব পাৰিব। ধন্যবাদ। আমি আজি সাংস্কৃতিক সন্ধিয়াৰ শেষ ভাগত উপনীত হলোহি। এইখিনিতে এটি সুন্দৰ অনুষ্ঠান পৰিৱেশনত সহায় সহযোগিতা আগবঢ়োৱা সকলো অংশগ্ৰহণকাৰীকে আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিলোঁ। এনেকৈয়ে আপোনালোকৰ উৎসাহ আৰু উদ্দীপনা ভৱিষ্যতলৈ কামনা কৰি আজিলৈ ইয়াতেই সামৰিছোঁ। ধন্যবাদ। শুভৰাত্ৰি। জয়জয়তে আপোনালোকলৈ শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক সমাজ বেংগালুৰুৰ তৰফৰ পৰা আমাৰ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। বেংগলোৰবাসী অসমীয়া ভক্তপ্ৰাণ ৰাইজৰ লগতে
সামাজিকভাৱে সক্ৰিয় কেইবাটাও দল সংগঠনে একেটা মঞ্চতেই একত্ৰিত হৈ 2015 চনৰ 25 জুলাইত গঢ়ি তুলিছিল শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক সমাজখন। এই সমাজৰ মুখ্য উদ্দেশ্য হৈছে বৈষ্ণৱ আন্দোলনৰ গুৰি ধৰোঁতা, অসমীয়া জাতিৰ জনক শ্ৰীমন্ত শংকৰ গুৰুৰ আৰ্হি আৰু নমুনাৰে বেংগালুৰুত এটি নামঘৰ স্থাপন কৰা আৰু সাংস্কৃতিক কেন্দ্ৰ গঢ়ি তোলা। আমাৰ এই যাত্ৰাৰ কিছু আলোকচিত্ৰ আৰু দৃশ্যাংশ যুগুতাই আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ এটি চেষ্টা কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব। তাও খিতা খিতি তাক তাও খিতা খিত রিত এই তাও খিতা দৃঢ়ে নাক খিত তাও খিতা খিতি তাক তাও খিতা খিত রিত এই তাও খিতা দৃঢ়ে না খিত ধ্যানিতা খিতি খিতি তা খিতি তাক ধিনা দৃঢ়ে নাক ধে খিত ধ্যানিতা খিতা খিতি তা খিতি তাক ধিনা দৃঢ়ে নাক ধে